মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ঢকুৱাখানাৰ এমবি খেলপথাৰত দিনৰ 1 বজাত এখন সভা সম্বোধন কৰিব আৰু এইভাবে আজি আপোনালোক সকলোকে এই সভাখনৰ জৰিয়তে আমি দলৰ তিনিটি দলৰ ফালৰ পৰাই আদৰ নিমন্ত্ৰণ জনাইছো। সকলোকে নমস্কাৰ জনাইছো। আমি প্ৰথমে আজি আমাৰ যি উদ্দেশ্যৰে আমি ইয়াত সমবেত হৈছো এই উদ্দেশ্যৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ প্ৰাৰ্থী উপস্থিত আছে। গতিকে আমি সকলোৱে তেখেতক এজাউৰি হাত চাপৰিৰে সকলোকে আহ্বান জনাই অলপ জোৰে আৰু অলপ জোৰে দিয়ক। ব্ৰহ্মপুত্ৰ মহাবিদ্যালয় খেলপথাৰৰ প্ৰাংগণত অহা 19 তাৰিখে হ'ব লগা লোকসভা নিৰ্বাচনৰ উপলক্ষে আয়োজিত নিৰ্বাচনী সভাত আমাৰ মাজত উপস্থিত থকা আমাৰ আঠাইৰে মৰমৰ শ্ৰদ্ধাৰ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা এইবাৰ নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰধান বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি প্ৰদীপ চমুৱা ডাঙৰীয়া, অসম গণ পৰিষদ বিধান পৰিষদৰ সন্মানীয় সভাপতি মহেশ জলে ডাঙৰীয়া, সন্মিলিত গণশক্তি দলৰ জিলাৰ সভাপতি নৰনাথ চন্দী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত মিচিং সাহিত্য সংগীত পৰিষদ তথা MMKৰ সভাপতি সুনীল পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মিলিত গণশক্তি দলৰ সম্পাদক ৰাজু খনিকৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কমিটিৰ সদস্য বসন্ত শইকীয়া ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ বিধান পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সদস্য দুলাল দত্ত ডাঙৰীয়া সহিতে মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, সন্মিলিত গণশক্তি তিনিটা দলৰ বিভিন্ন দায়িত্বত থকা শ্ৰদ্ধাৰ বিষয়ববীয়াসকল আৰু আজি এই সভাত উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ এই অঞ্চলৰ পিতৃতুল্য দেউতাসকল, আই মাতৃসকল আৰু বিভিন্ন শিক্ষা অনুষ্ঠানৰ ইয়াৰ প্ৰাক্তন শিক্ষাগুৰুসকল আৰু ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু সন্মিলিত গণশক্তি মিচিং জাতীয় সংগঠন TMPKৰ বিভিন্ন দায়িত্বত থকা ইয়াত সমবেত কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, উপস্থিত আই মাতৃসকল, সাংবাদিক বন্ধুসকল আৰু পৰম শ্ৰদ্ধাভাজন ৰাইজ, জয় জয়তে আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু অনাগত ৰঙালী বিহুৰ উলকো শুভেচ্ছা যাচিছো। আজি আমাৰ বাবে অতিকে আনন্দৰ বিষয়, সমগ্ৰ ভাৰতবৰ্ষতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ নিমিত্তে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ সকলো কাৰ্যকৰ্তাই এতিয়া ৰণডংকা বজাই নিৰ্বাচনী প্ৰচাৰ সূচীত নামি পৰিছে। আজি আমি সকলোৱে জানো আমাৰ লখিমপুৰ লোকসভা সমষ্টিত অহা 19 তাৰিখে হ'ব লগা লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে আমাৰ এই সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। সেই নিমিত্তে আজি আমি সকলো ৰাইজক আহ্বান জনাব আহিছো যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সাংসদ গৰাকীক যাতে আমি লখিমপুৰ লোকসভাবাসী ৰাইজে অসমৰ ভিতৰতে সৰ্বাধিক ভোটত বিজয়ী কৰাৰ লগতে আমি ঢকুৱাখানা বিধানসভা সমষ্টিৰ সমূহ ৰাইজে যাতে সৰ্বাধিক ভোট প্ৰদানৰ জৰিয়তে অহা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনাখনেই যাতে ভাৰতবৰ্ষৰ 12খন বিধানসভাৰ ভিতৰত ঢকুৱাখানা বিধানসভাই সৰ্বাধিক ভোট প্ৰদান কৰি আমি মাননীয় সাংসদ মহোদয় নিৰ্বাচিত কৰি পঠাইছো। এই কথা যাতে আমাৰ মোদী সাহেবে দেখিবলৈ পায় তাৰ বাবে আপোনালোকৰ সকলোৰে আশীৰ্বাদ আৰু সহযোগিতা বিচাৰিছো। ৰাইজ এটা বালিগড়কা অঞ্চলৰ আমাৰ এই সমগ্ৰ অঞ্চলৰ দৃশ্যপট নিশ্চয় আমি সকলোৱে মনত আছে আৰু আমাৰ যদিও পৰ্যায়ক্ৰমে আমি বান সুৰক্ষাৰ পৰা যথাযথ শিক্ষা অনুষ্ঠান স্বাস্থ্য খণ্ডত উন্নয়নৰ বাবে যথেষ্ট প্ৰয়াস কৰিছো যদিও আমাৰ কৰিবলগীয়া আৰু বহুতো আছে। আমি সকলোৱে মিলি ঢকুৱাখানা বিধানসভা সমষ্টিখন
অসমত লেখত ল'বলগীয়া এখন সমষ্টিলৈ উন্নীতকৰণ কৰিব লাগিব যাতে আমাৰ উঠি অহা প্ৰজন্মই যাতে গৌৰৱ কৰে আমাৰ মা দেউতাহঁতে ককা দেউতাহঁতে পৰিশ্ৰম কৰাৰ কাৰণে আজি এনে ধৰণৰ এখন সুন্দৰ ঢকুৱাখানা পাইছো বুলি যাতে তেখেতলোকে গৌৰৱ কৰিব পাৰে তাৰ বাবে আমি সকলোৱে ইয়াৰ উপস্থিত ৰাইজ আৰু ঢকুৱাখানাবাসী ৰাইজে এইখিনি কাম কৰিব লাগিব আৰু তাৰ বাবে আপোনালোকে বিগত দিনকেইটাত আমাক সকলোকে উৎসাহ উদ্দীপনা দি আহিছে আৰু এই নিৰ্বাচনতো আমি আশা ৰাখিছো আপোনালোক সকলোৱে যাতে একমত হয় আমাৰ এই যাত্ৰাত যাতে সহযোগ প্ৰদান কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস যে আমাৰ সমস্যা আছে কহনীয়া প্ৰতিৰোধৰ স্থায়ী প্ৰতিৰোধৰ সমস্যা আছে আমাৰ এই ইয়াতেই আমাৰ 2015 চনত নীতিন গাডকাৰী সাহেবে আমাৰ দিশাং থেকে লিপিকাৰ দলঙৰ আধাৰশিলা স্থাপন কৰি থৈছে এই দলং নিৰ্মাণৰ বাবে 3-4 হাজাৰ কোটি টকাৰ প্ৰয়োজন আছে যাতে অহা দিনত এই যে মাজুলী দলং সম্পূৰ্ণ হোৱাৰ পিছত যাতে এই প্ৰকল্পসমূহৰ হুব উদ্বোধনৰ কথাবিলাকো থাকিব আমি যেতিয়া শক্তিশালী ৰূপে ঢকুৱাখানাবাসী ৰাইজে আমাৰ সাংসদগৰাকী নিৰ্বাচিত কৰি পঠিয়াম তেতিয়া তেখেতে তাতে পাৰ্লিমেণ্টত ক'ব পাৰিব আমাৰ ঢকুৱাখানাবাসী ৰাইজে লখিমপুৰবাসী ৰাইজে ইমানখিনি ভোট দি মোদী সাহেবক মৰম যাচি পঠিয়াইছে গতিকে এই কথাবিলাক যাতে কৰি দিবৰ বাবে দৃষ্টিগোচৰ কৰোঁতে তেখেতলোকে যাতে আমালৈ মৰম উপজি যাতে আমাৰ এই কামখিনি কৰি দিয়ে তাৰ বাবে আমি সকলোৱে এই নিৰ্বাচনত খুব সুন্দৰভাৱে সহযোগিতা কৰিব লাগিব আৰু এই নিৰ্বাচনে আমাৰ সুযোগ যে আমাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু অসমৰ প্ৰেক্ষাপটত ঢকুৱাখানাৰ মানুহে যে মোদী সাহেব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰতি ইমান মৰম যাচিছে এই মৰমৰ প্ৰতিদান স্বৰূপে যাতে আমাৰ ঢকুৱাখানাৰ প্ৰত্যেকটো সমস্যাকে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ সাংসদ মহোদয়ৰ জৰিয়তে তেখেতে যেতিয়া প্ৰতিনিধিত্ব কৰিব পাৰ্লিমেণ্টত বা আমিও দিল্লীলৈ যেতিয়া গৈ অসমৰ সমস্যা বা আমাৰ ঢকুৱাখানাৰ সমস্যাসমূহৰ বিষয়ে যেতিয়া কথাখিনি পাতিম যাতে এই নিৰ্বাচনৰ ফলাফলে যাতে আমাৰ নেতৃত্বক মনত পেলাই দিয়ে আৰু আমি অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া ঢকুৱাখানাৰ ৰাস্তা ঘাট দলং কহনীয়া শিক্ষা অনুষ্ঠান স্বাস্থ্যৰ ক্ষেত্ৰত আমি যেতিয়া কথা পাতিম তেতিয়া তেখেতেও এই কথাটো মনত ৰাখিব লাগিব যে ঢকুৱাখানাবাসী ৰাইজে ইমান অকুণ্ঠ মৰম আমাক দিছে গতিকে আমি তেখেতলোকৰ যিখিনি সমস্যা তাক অগ্ৰাধিকাৰ ভিত্তিত আমি চাব লাগিব এই কথাখিনি কৰাৰ আৰু এই সুযোগ এই নিৰ্বাচনৰ জৰিয়তে আমাৰ হাতলৈ আহিছে আমি গতিকে এইখিনি সুযোগ আমি প্ৰত্যেকগৰাকী ঢকুৱাখানাবাসী ৰাইজে সুযোগ গ্ৰহণ কৰিব লাগিব আৰু যিসকলে আমাৰ বিপক্ষে আছে ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধিতা কৰিব খোজে বা ভোট দিব নোখোজে তেখেতলোকক আপোনালোকে সকলোৱে যাতে এইকেইদিন নিৰ্বাচনলৈ বেছি দিন নাই আজি আমাৰ 10 তাৰিখ হৈ গ'ল অহা 9 তাৰিখ মাজত দুদিন বিহুৰ বন্ধ আৰু নিৰ্বাচনী প্ৰচাৰ এদিন আগতে সমাপ্ত হ'ব গতিকে আমাৰ হাতত আজি এক সপ্তাহ সময় আছে আমি প্ৰত্যেকে যাতে নাগৰিক হিচাপে আমাৰ সমাজখনৰ প্ৰতি ঠাইখনৰ প্ৰতি দয়াবদ্ধতা নাগৰিক হিচাপে এই সপ্তাহটো যাতে আমি সকলোৱে যাতে নিজৰ পৰিয়াল অমহি বমহি ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ আৰু সকলোকে বা বিৰোধী দল সকলোকে আমি আলোচনা কৰি যাতে আমি কি ধৰণে কিহৰ কাৰণে আমি ঢকুৱাখানাবাসী ৰাইজে আজি অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টি সন্মিলিত গণশক্তি মিচিং জাতীয় সংগঠন সমূহে লগ লাগি আজি এনে ধৰণৰ সিদ্ধান্তৰ জৰিয়তে আজি এই পদক্ষেপ লৈছে এই কথাবিলাক আপোনালোকে সকলোৱে ক'ব এই পদক্ষেপ জানো আমাৰ ভৱিষ্যত সুৰক্ষা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুন্দৰ ঢকুৱাখানা নিৰ্মাণৰ আমাৰ এই যাত্ৰা গতিকে তেখেতলোকক ভালকে বুজাব মোদী সাহেবে ইতিমধ্যে আমাৰ যিখিনি ঐতিহাসিকভাৱে আমি 2014 চনৰ আগত যোনটো কেতিয়াও ভবা নাছিলো ধেমাজি লখিমপুৰ মাজুলীবাসী ৰাইজে এই কাম মোদী সাহেবে আমাক কৰি দিছে বগীবিল দলং নিৰ্মাণৰ জৰিয়তে উত্তৰ দক্ষিণ পাৰৰ যাতায়াত ব্যৱস্থা লখিমপুৰৰ মেডিকেল কলেজ ডিব্ৰুগড়ৰ ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ নিৰ্মাণ কৰি থকা হৈছে গোগামুগত অল ইণ্ডিয়া এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট এই ইনষ্টিটিউটত গোটেই সমগ্ৰ এছিয়াৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত পঢ়িবলৈ আহিব ওচৰতে মানৱদেৱ বিশ্ববিদ্যালয় সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলীত যোৰহাট সংযোগী দলং আমাৰ ভুৱনশ্ৰী গুণাসুতিৰ ওপৰত দলং গুণাগুৰি চেলেকৰ ওপৰত দলং এনে ধৰণে গোটেই অঞ্চলটোৰ সম্ভাৱনা শিক্ষা যাতায়াতৰ ওপৰত যিমান সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে স্বাধীনতাৰ আগত পিছত কোনো চৰকাৰে এই অঞ্চলৰ বাবে ভবা নাছিলে মোদী সাহেবৰ নেতৃত্বত আজি ঐতিহাসিকভাৱে এইখিনি কাম হৈছে আৰু আমাৰ সকলোৰে যিসকল আমাৰ সমাজৰ পিছপৰা পৰিয়ালসমূহক আগবঢ়াই নিয়াৰ বাবে ইতিমধ্যে আমাৰ চৰকাৰে মাননীয় মোদী সাহেবৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু অসম চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰেচন কাৰ্ডৰ ব্যৱস্থা
আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা, অৰুণোদয় প্ৰত্যেকটো পৰিয়ালক সংযোগৰ ব্যৱস্থা, জীৱন বীমা জৰিয়তে প্ৰত্যেকটো পৰিয়ালক সামৰি লোৱা, এনে ধৰণৰ বিভিন্ন আঁচনিৰ জৰিয়তে ইতিমধ্যে আমাৰ নাগৰিকসকলক সুৰক্ষা দিয়াৰ বাবে আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ পৰা যিখিনি সিদ্ধান্ত লৈছে এই কথাবিলাক আপোনালোকে সকলোৱে অৱগত হৈছে। আৰু যিয়ে নহওক গৰম হৈছে কাৰণে চবেই উঠি গৈছে, গতিকে মই এটা কথা আপোনালোকক আহ্বান জনাব খুজিছোঁ, অহা 13 তাৰিখৰ দিনাখন কাৰ্যসূচীৰ অংশ হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঢকুৱাখানাৰ MB খেলপথাৰত দিনৰ 1 বজাত এখন সভা সম্বোধন কৰিব। আৰু এইবাবে আজি আপোনালোক সকলোকে এই সভাখনৰ জৰিয়তে আমি তিনিওটি দলৰ ফালৰ পৰাই আদৰ নিমন্ত্ৰণ জনাইছোঁ, যাতে অহা 13 তাৰিখৰ দিনাখন যদিও আমাৰ গৰু বিহু ৰাতিপুৱাই বিহু যিখিনি কাম এইখিনি কৰি যাতে আমি সকলোৱে 12টা বজাত তাত সমবেত হ'ব লাগে। 1 ঘণ্টাৰ বাবে আমি তাত এটা সুন্দৰ সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ আৰু 1 বজাত উপস্থিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হোৱাৰ লগে লগে তেখেতে আধা ঘণ্টা 40 মিনিট ভাষণ দিব। তেখেতৰ যিখিনি আমাৰ ৰাইজৰ প্ৰতি বাৰ্তা কঢ়িয়াই আনিব এইখিনি বুটলিবৰ বাবে আপোনালোক সকলোকে আহিবৰ বাবে আমি তিনিওটি দলৰ ফালৰ পৰা আপোনালোক সকলোকে আদৰ নিমন্ত্ৰণ জনোৱাৰ লগতে আৰু গাঁৱত গৈ প্ৰত্যেককে জনাব অহা 13 তাৰিখৰ দিনৰ 12টা বজাত ঢকুৱাখানাৰ MB ফিল্ডত যাতে আমি সকলোৱে সমবেত হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক উৎসাহিত কৰিবৰ বাবে আপোনালোকক সকলোকে মই আহ্বান জনাইছোঁ। আজি দীঘলীয়া কৰিব খোজা নাই, যিয়েই নহওক এই নিৰ্বাচন আমাৰ ভৱিষ্যত সুৰক্ষা আৰু ঢকুৱাখানাৰ ভৱিষ্যত সুন্দৰ ভৱিষ্যত দিশে আগবঢ়াই নিয়াৰ এটা নিৰ্বাচন। গতিকে আপোনালোকক সকলোকে এইখিনিকে আহ্বান জনাই যাতে আমি অহা 19 তাৰিখৰ দিনাখন আমি সকলোৱে মাননীয় প্ৰাৰ্থী প্ৰদান বৰুৱাৰ সপক্ষে পদুম ফুলৰ চিহ্নত ভোট প্ৰদানৰ জৰিয়তে নিজৰ ভোটখিনি সাব্যস্ত কৰাৰ লগতে আমাৰ তাৰপিছত গাঁৱত থকা যিসকল বয়সস্থ জ্যেষ্ঠ দিব্যাংগ এনে ধৰণৰ ব্যক্তিসমূহক যাতে আপোনালোকে আনি যাতে আমি সকলো ভোট প্ৰদানৰ জৰিয়তে আমি আমাৰ সাংসদ প্ৰাৰ্থী প্ৰদান বৰুৱা ডাঙৰীয়াক লখিমপুৰ সমষ্টিৰ লগতে ঢকুৱাখানাৰ পৰা যাতে আমি সৰ্বাধিক ভোট দিব পাৰোঁ তাৰ বাবে সকলোকে আহ্বান জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ।